খোৱাঙত আৰু ইয়াতে প্ৰগ্ৰেম হৈ আছে বৰষুণ এনেকুৱাকৈ দিলে যে গোটেই পানী হৈ গ'ল আজি আমাৰ মঞ্চত উপস্থিত আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী হেল্ল' গাইজ আজি এটা অনুষ্ঠানত আহিছোঁ আৰু এই অনুষ্ঠানটোত আহি মানে আজি ইমান ভাল লাগিছে আৰু এইটো মানে এটা ইতিহাসৰ দিন হৈ যাব মোৰ কাৰণে এনেকুৱা দিন মই কোনোদিন দেখা নাছিলোঁ মোৰ লাইফত আৰু আজি মই এনেকুৱা দিন এটা মানে পাইছোঁ আহি কিনি আৰু ভাল লাগিছে আহি কিনি আজি আছোঁ আপোনাৰ ডিব্ৰুগড় খোৱাঙত আৰু ডিব্ৰুগড় খোৱাঙত ইয়াতে আমাৰ যিহেতু পৰম্পৰাগত এটা পূজা হয় যাক তেওঁলোকে কয় আকাশী মাতাৰ পূজা চ' আজি এইটো প্ৰগ্ৰেমত আহি উপস্থিত হৈছোঁ যিহেতু মহিমালা বাইদেউ আছে আৰু লগতে আমাৰ অমৃত দাদা আছে আৰু ইয়াতে বৰ ধুনীয়া প্ৰগ্ৰেম হৈছে আমি চাব যে যি প্ৰগ্ৰেম হৈ আছে ইয়াতে আপোনাৰ পথাৰত হৈ আছে আৰু পথাৰত নাচি আছে পুৰা এয়া অৱস্থা এয়া পুৰা চবেই নাচি আছে ভাল লাগিছে ফাৰ্ষ্ট টাইম মই প্ৰগ্ৰেম চাব আহিছিলোঁ আৰু মোৰ লগত এই অৱস্থাই আপোনালোকে চাওক কি ধুনীয়া চবেই আহি কিনে সহযোগ কৰিছে এনেকুৱা এটা বতৰতো বহুত বৰষুণ দি দিলে বৰষুণ দিয়াৰ কাৰণে গোটেই পানী হৈ গ'ল কিন্তু তথাপিও ইয়াৰ যোনখিনি ৰাইজ আছে তেওঁলোকে সকলোৱে ওলাই আহিছে ভাল লাগিছে যে চবক আহি কিনে হেৰি কৰিছে এইখিনি চবেই নাচিছে আৰু ইয়াতে আপোনাৰ পথাৰ হয় আৰু পথাৰটো হৈ গৈছে এতিয়া একেবাৰে মানে হাল বোৱা লিখা তো বেয়া লগা নাই ভালে লাগিছে প্ৰগ্ৰামটোত আহি কিনে এইফালে আমাৰ অমৃত দাদা এইফালে প্ৰগ্ৰেম কৰি আছে দেখাব চেষ্টা কৰিছোঁ ৰাতিখন এতিয়া বাজি আছে আপোনাৰ মই আপোনালোকক দেখাম হৈ গ'ল আৰু অলপ বোকা হৈ গ'ল তো বোকা পানী নেওচি এয়াৰ ৰাইজে আহি ইমান ফূৰ্তি কৰিছে চাই ভাল লাগিছে মানে আমাৰ যি আমাৰ ভণ্টিসকল আছে ভণ্টিহঁতে ওলাই আহিছে একদম মানে ঠাণ্ডা ক'ত গ'ল আৰু এতিয়াতো চবেই আপোনালোকে ৰাজায়ত সোমাই শুই আছে নহয় জানো কিন্তু এয়া চাওক আজিৰ এই বতৰত সকলোৱে নাচি বাগি ফূৰ্তি কৰিছে মাৰ নাম লৈ কিনি মোৰ চব ভৰি চব মোৰ অৱস্থা এইটো অৱস্থা হৈছে চ' ঠাণ্ডা লগা নাই একচুৱেলি ঠাণ্ডাটো পলাই গ'ল
Thank you.